নমস্কাৰ প্ৰাইভেট আসাম কেৰিয়াৰলৈ স্বাগতম জনাইছো আজিৰ নতুন ভেকেন্সিখিনি মই এই ভিডিঅ'টো দেখুৱাম আপোনালোকে ভিডিঅ'টো শেষলৈ চাব আৰু মই আৰম্ভণিতে আজি আকৌ কওঁ যে এইবোৰ জব এপ্লাই কৰিবৰ কাৰণে কোনো ধৰণৰ ফিজ দিব নালাগে সম্পূৰ্ণ বিনামূলীয়া হয় সো মই ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকে চাই যাব আজিৰ যেটো প্ৰথম ভেকেন্সি মুকলি হৈছে এই প্ৰথম ভেকেন্সিটো হ'ল আপোনালোকৰ ষ্টাৰ সিমেন্ট নৰ্থ ইষ্ট লিমিটেডৰ পৰা আহিছে এক নম্বৰ পোষ্টটো চাওক সেলছ অফিচাৰ 2 নম্বৰ পোষ্ট হৈছে আপোনালোকৰ বিজনেছ ডেভেলপমেন্ট অফিচাৰ আৰু আপোনালোকৰ লোকেশন দিয়া আছে ইয়াতে চাওক অসমৰ আপোনালোকৰ বেলেগ বেলেগ ডিস্ট্ৰিক্টত পোষ্টিং হ'ব আৰু এলিজিবিলিটি খিনি চাই লওক কি লাগিব মিনিমাম গ্ৰেজুৱেট হ'ব লাগিব আৰু যিকোনো ডিসিপ্লিনত আপোনালোকৰ বিএ বিকম নহলে বিএসসি গ্ৰেজুৱেচন থাকিলে হ'ল বা আপোনালোকৰ এমবিএ যদি আছে সেলছ আৰু মাৰ্কেটিংত তেতিয়াও হ'ব বা আপোনালোকৰ ডিপ্লোমা থাকিলেও হ'ব বা ব্যাচেলাৰ অফ ইঞ্জিনিয়াৰিং বিটেক সিভিল ব্ৰাঞ্চত এখিনি থাকিলেও হ'ব সো ইয়াতে চাই লওক বেলেগ বেলেগ এইটো যেটো বিজনেছ ডেভেলপমেন্ট অফিচাৰ আছে হেতুৰ কাৰণে আপোনালোকৰ ডিপ্লোমা নহলে বিটেক লাগিব সিভিল ব্ৰাঞ্চত আৰু সেলছ অফিচাৰৰ কাৰণে আপোনালোকৰ যিকোনো ষ্ট্ৰীমত গ্ৰেজুৱেচন হলে হ'ল বা আপোনালোকৰ এমবিএ যদি আছে তেতিয়া হলে আগতে প্ৰিফাৰেন্স দিব আৰু আপোনালোকৰ মিনিমাম 1 to 5 ইয়াৰ্স আপোনালোকৰ ৰিলেভেন্ট এক্সপেৰিয়েন্স লাগিব আৰু আপোনালোকৰ নিজৰ বাইক নহলে স্কুটি থাকিব লাগিব লগতে ভ্যালিড ড্ৰাইভিং লাইসেন্স লাগিব আৰু ডোমিসাইলস অফ আসাম উইল বি কনসিডাৰ্ড আপোনালোকে অসমৰ স্থায়ী বাসিন্দা হলেহে এপ্লাই কৰিব পাৰিব বা তেওঁলোককহে কনসিডাৰ কৰিব আউটসাইড অফ অসমৰ বাহিৰৰখিনিক নকৰিব আৰু ইয়াত দিয়া আছে চাওক the shortlisted candidates will be communicated to attend walk-in interview as per the following details আপোনালোকে ইয়াতে চাই লওক লোকেশনখিনি জোৰহাট হয় প্ৰথমটো আপোনালোকক যদি শৰ্টলিষ্ট কৰে তেতিয়া হলে ইন্টাৰভিউৰ কাৰণে কোড মাতিব এইখিনি এড্ৰেছ দিয়া আছে চাওক জোৰহাটৰ কাৰণে যদি কোনোবা এপ্লাই কৰে জোৰহাটৰ আপোনালোকৰ এড্ৰেছ এইখিনি হ'ব চাই ল'ব এইখিনি এড্ৰেছখিনি ইয়াতে দিয়া আছে আপোনালোকে চাই ল'ব 2 নম্বৰতে আপোনালোকৰ গুৱাহাটী লোকেশনৰ কাৰণে যদি এপ্লাই কৰে তেতিয়া হলে গুৱাহাটীৰ কাৰণে আপোনালোকৰ লোকেশন এইটো হ'ব চাই লওক ইয়াতে দিয়া আছে আৰু আপোনালোকৰ স্যালাৰি ইয়াতে দিব হ'ব কম্পিটিটিভ স্যালাৰি এণ্ড কেৰিয়াৰ ফৰ এম্বিশিয়াছ ক্যান্ডিডেটস with attractive sales incentives and other benefits আপোনালোকৰ ইনসেন্টিভ থাকিব সেলছৰ জব হয় যেহেতু ইনসেন্টিভ থাকে এতিয়া এপ্লাই কেনে কৰিব মই ভিডিওটোৰ ডেসক্ৰিপচনত আপোনালোকৰ ৰেজিষ্ট্ৰেচন লিংক দি দিম সেই লিংকটোত আপোনালোকে ক্লিক কৰি কিনে তাত নিজকে ৰেজিষ্টাৰ কৰি ল'ব ৰেজিষ্টাৰ কৰাৰ পিছত আপোনালোকক যদি শৰ্টলিষ্ট কৰে তেতিয়া হলে কোম্পানী ফালৰ পৰা ৰেসপন্স কৰিব সো এইটো আছিল আজি প্ৰথম জব আজি যেটো 2 নম্বৰ ভেকেন্সি হেতু আপোনালোকৰ সান ভ্যালি হস্পিটেলৰ পৰা আহিছে সান ভ্যালি হস্পিটেল এক নম্বৰ যেটো পোষ্ট মুকলি হৈছে ল্যাবৰেটৰী টেকনিশিয়ান ইয়াতে কোৱালিফিকেশন ডিএমএলটি লাগিব ফ্ৰম ৰিকগনাইজড ইনষ্টিটিউট আৰু লগতে 3 বছৰ এক্সপেৰিয়েন্স লাগিব আৰু 2 নম্বৰ পোষ্ট হৈছে কেশিয়াৰ পোষ্ট ইয়াতে ব্যাচেলৰ ডিগ্ৰী লাগিব আৰু তাৰ লগত 1 ইয়াৰ এক্সপেৰিয়েন্স লাগিব কেশ হেন্ডলিংত ডেট অফ ইন্টাৰভিউ আপোনালোকৰ কেতিয়া আছে চাওক ইয়াতে ফেব্ৰুৱাৰী 5 তাৰিখে ইন্টাৰভিউ হ'ব ৰাতিপুৱা 11টা বজাৰ পৰা দুপৰীয়া 1টা বজালৈ এড্ৰেছটো চাই লওক সান ভ্যালি হস্পিটেল পূৰ্বাঞ্চল পথ মথুৰা নগৰ জিএছ ৰোড গুৱাহাটী 781022 এইকিটো হল আপোনালোকৰ এড্ৰেছ আপোনালোকে এই এড্ৰেছটো গুছি যাব 5 তাৰিখে ইন্টাৰভিউ দিবৰ কাৰণে যদি এপ্লাই কৰিব বিচাৰে মোবাইল নম্বৰ দিয়া আছে 3টা কৈ তো আপোনালোকৰ কিবা কনফিউজন থাকিলে মোবাইল নম্বৰত কল কৰি ল'ব আজিৰ পিছৰ যেটো ভেকেন্সি হেতু আপোনালোকৰ এডভাৰটাইজমেন্ট এণ্ড ৰিয়েল এষ্টেট ফৰ এ গুৱাহাটী বেসড এষ্টাব্লিশমেন্টৰ পৰা আহিছে ইয়াত আপোনালোকৰ মেল এক্সপেৰিয়েন্স সেলছ ৰিপ্ৰেজেন্টেটিভৰ পোষ্ট হয় এটো আৰু অনলি এক্সপেৰিয়েন্স পাৰসন শুড বি এপ্লাই এক্সপেৰিয়েন্স নহলে এপ্লাই নকৰিব ফ্ৰেছাৰ ইয়াতে তেওঁলোকে নলব কোৱালিফিকেশন গ্ৰেজুৱেচন নহলে এইচএছ পাছ হলে হ'ব আৰু আপোনালোকৰ এপ্লাই কৰিবৰ কাৰণে ইয়াতে মেইলত বায়োডাটা পঠিয়াব মোবাইল নম্বৰো দিয়া আছে ফোন কৰিব পাৰে আৰু লাষ্ট ডেট হ'ব আপোনালোকৰ ফেব্ৰুৱাৰী 3 তাৰিখ আজিৰ পিছৰ যেটো ভেকেন্সি হেতু হল আপোনালোকৰ ওয়াসিস একাডেমিৰ পৰা আহিছে এটো গোৱালপাৰাত আছে এটো একাডেমি ইয়াতে আপোনালোকৰ টিচাৰ ভেকেন্সি হয় টিচাৰৰ আপোনালোকৰ টিজিটি আৰু পিজিটি দুটা পোষ্ট কাৰণে হয় গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰ গ্ৰেজুৱেট টিচাৰৰ কাৰণে আপোনালোকৰ সাবজেক্ট কিটা সব হিন্দী কম্পিউটাৰ সায়েন্স এই দুটাৰ কাৰণে হয় কোৱালিফিকেশন গ্ৰেজুৱেচন নহলে পোষ্ট গ্ৰেজুৱেচনৰ লগতে বিএড নহলে ডিএলএড লাগিব আৰু কম্পিউটাৰ নলেজ থাকিব লাগিব আৰু প্ৰিফাৰেন্স দিব আগতে যদি আপোনালোকৰ এক্সপেৰিয়েন্স আছে আৰু যদি আপোনালোকে ইংলিশ ল্যাঙ্গুৱেজত যদি ফ্লুয়েন্ট হয় আৰু নিজৰ ৰেসপেক্টিভ সাবজেক্ট কিটা যদি আপোনালোকে এক্সপাৰ্ট হয় তেতিয়া হলে প্ৰিফাৰেন্স দিব আপোনালোকৰ ইয়াতে ইন্টাৰভিউ কাৰণে যাব কাৰণে ইয়াতে কেনেকৈ যাব চাওক প্লিজ ক্যাৰি ইওর আপডেটেড ৰিজিউমি অৰিজিনাল এজ ওয়েল এজ জেৰক্স ডকুমেন্টস আপোনালোকে অৰিজিনাল ডকুমেন্টস খিনি লগত জেৰক্স কপি লৈ ল'ব
আৰু লৈ কিনে আপোনালোকে ইণ্টাৰভিউৰ কাৰণে 4 তাৰিখে ইয়াতে যাব লাগিব, ফেব্ৰুৱাৰী 4 তাৰিখ ৰাতিপুৱা 11টা বজাৰ পৰা দুপৰীয়া 1:30টা বজালৈকে ইণ্টাৰভিউ হ'ব। আৰু ভেনু আপোনালোকৰ এড্ৰেছটো চাই লওক, অ'চিছ একাডেমি, মোৰ এইটো কওঁতে ভুল হ'ব পাৰে, চাই ল'ব আপোনালোকে। ৱাৰ্ড নম্বৰ 4, নয়াপাৰা, গোৱালপাৰা, আছাম। কণ্টেক্ট নম্বৰ দিয়া আছে, কিবা যদি এড্ৰেছ বিচাৰি পোৱাত যদি কাৰোবাৰ দিগদাৰ হয় কণ্টেক্ট নম্বৰত কল কৰি ল'ব। আজিৰ পিছৰ যিটো ভেকেঞ্চি সেইটো হ'ল অসম ৰিফাৰবিচাৰ ৱেষ্ট প্ৰচেছিং ইউনিটৰ পৰা আহিছে। 1 নম্বৰ যিটো পোষ্ট সেইটো হ'ল আপোনালোকৰ মাৰ্কেটিং এক্সিকিউটিভ। কোৱালিফিকেশ্যন বেচেলৰ ডিগ্ৰী ইন এনি ষ্ট্ৰীম হ'লে হ'ল। লগতে আপোনালোকৰ যিকোনো ষ্ট্ৰীমত গ্ৰেজুৱেশ্যন থাকিলে এপ্লাই কৰিব পাৰিব, কিন্তু যাৰ BBA আছে আৰু MBA আছে সিহঁতক আগতে প্ৰিফাৰেঞ্চ দিব। আৰু চেলাৰী 15,000 প্লাছ ইনচেণ্টিভ হ'ব। 2 নম্বৰ পোষ্ট হৈছে আপোনালোকৰ হাৰ্ডৱেৰ আৰু নেটৱৰ্কিঙৰ পোষ্ট হয়। এইটো কি আপোনালোকৰ কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন হ'লে হ'ব যিকোনো ষ্ট্ৰীমত, আৰু চেলাৰী ওপৰতো নিচিনা একেই, 15,000 প্লাছ ইনচেণ্টিভ হ'ব। এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ ইয়াতে মেইল দিয়া আছে, মেইলত বায়'ডাটা পঠিয়াব, মোবাইল নম্বৰো দিয়া আছে। আৰু ইণ্টাৰভিউ কোনদিনা হ'ব চাওক, ইয়াতে ফেব্ৰুৱাৰী 2 তাৰিখে ইণ্টাৰভিউ হ'ব, ৰাতিপুৱা 11:30 বজাৰ পৰা ইণ্টাৰভিউ হ'ব। গতিকে আজি আৰু কালিৰ ভিতৰত বায়'ডাটা পঠিয়াই কিনে এপ্লাই কৰি ল'ব। আজিৰ পিছৰ যিটো ভেকেঞ্চি সেইটো আপোনালোকৰ ডিপাৰ্টমেণ্টেল ষ্ট'ৰৰ পৰা আহিছে, উলুবাৰী, গুৱাহাটী। ইয়াত আপোনালোকৰ চেলছমেনৰ ভেকেঞ্চি হয়। এইটো কোৱালিফিকেশ্যন গ্ৰেজুৱেট নহ'লে HS পাছ হ'লে হ'ব, আৰু তাৰ লগতে বেছিক কম্পিউটাৰ নলেজ লাগিব, আৰু এক্সপিৰিয়েঞ্চো লাগিব চেলছত কাম কৰা। ফ্ৰেছাৰ এপ্লাই কৰিব নোৱাৰে। এপ্লাই কৰিব খুজিলে ইয়াতে মেইল দিয়া আছে, মেইলত বায়'ডাটা পঠিয়াব। আপোনালোকে মেইলবিলাকত যেতিয়া বায়'ডাটা পঠিয়াব, মেইলবিলাক ভালকৈ টাইপ কৰিব। আপোনালোকে যদি মেইলত যদি এটাও স্পেলিং ভুলকৈ টাইপ কৰে আপোনালোকৰ মেইলটো ইনভেলিড বুলি আহিব। গতিকে আপোনালোকে মেইলখিনি ভালকৈ চাই ল'ব, ভালকৈ চাইহে টাইপ কৰিব। আৰু ইয়াৰে লাষ্ট ডেট হ'ব আপোনালোকৰ 3 তাৰিখ, ফেব্ৰুৱাৰী 3 তাৰিখ। পিছৰ যিটো ভেকেঞ্চি সেইটো হ'ল আপোনালোকৰ ইংলিছ মিডিয়াম ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰা আহিছে, বেলতলা। প্ৰথম যিকেইটা পোষ্ট মুকলি হৈছে এইকেইটা TGT পোষ্টটো হয়, গ্ৰেজুৱেট টিচাৰৰ কাৰণে হয়। গ্ৰেজুৱেশ্যনৰ লগত BEd লাগিব। ছাবজেক্টকেইটা চাওক, মেথছৰ কাৰণে হয়, 2 নম্বৰতে ছ'চিয়েল ষ্টাডিজ, 3 নম্বৰতে ইংলিছ আৰু হিন্দী। আৰু আপোনালোকৰ PGTৰ কাৰণে আপোনালোকৰ আহিছে ছ'চিয়লজি, হিষ্ট্ৰী, ফিজিক্স, কেমেষ্ট্ৰি আৰু আছামিজ। এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ ক্লাছ 10ৰ পৰা ক্লাছ 12 আৰু গ্ৰেজুৱেশ্যন লগতে পষ্ট গ্ৰেজুৱেশ্যনৰ যিমানখিনি মাৰ্কশ্বিট চাৰ্টিফিকেট আছে গোটেইখিনি মোবাইলেৰে ফটো মাৰি PDF কৰি লৈ এটা PDFত গোটেইখিনি মাৰ্চ কৰি ল'ব, এটাই PDF বনাই ল'ব গোটেইখিনি চাৰ্টিফিকেটৰ, আৰু কৰি লৈ কিনে আপোনালোকে এই মেইলটোত বায়'ডাটা পঠিয়াই দিব 5 দিনৰ ভিতৰত। যদি শ্বৰ্ট লিষ্ট কৰে ইণ্টাৰভিউৰ কাৰণে মাতিব আপোনালোকক। আজিৰ পিছৰ যিটো ভেকেঞ্চি সেইটো লোকেশ্যন চাওক, যোৰহাটৰ পৰা আহিছে। এইটো আপোনালোকৰ ফেক্টৰী এটাৰ পৰা আহিছে, ফেক্টৰী মেনেজাৰ ইয়াতে বিচৰা আহিছে। এক্সপিৰিয়েঞ্চ লাগিব আপোনালোকৰ more than 5 years, মেনুফেকচাৰিং ইউনিটত কাম কৰা 5 years এক্সপিৰিয়েঞ্চ লাগিব। চেলাৰী নেগচিয়েবল হ'ব, আৰু জব ৰোল কিছুমান আছে, এইখিনি আপোনালোকে যদি এইটো জবত কোনোবাই যদি এপ্লাই কৰে জব ৰোলখিনি এটা এটাকৈ পঢ়ি চাব। এপ্লাই কৰিবৰ কাৰণে ইয়াতে মেইল দিয়া আছে, মেইলত বায়'ডাটা পঠিয়াব, আৰু ইয়াৰে লাষ্ট ডেট হ'ব আপোনালোকৰ ফেব্ৰুৱাৰী 5 তাৰিখ। আজিৰ পিছৰ যিটো ভেকেঞ্চি মুকলি হৈছে সেইটো হ'ল আপোনালোকৰ কোম্পানী এটাৰ পৰা আহিছে, আৰু যিটো পোষ্ট মুকলি হৈছে সেইটো হ'ল এক্সিকিউটিভ এছিষ্টেণ্ট। কোম্পানীৰ নামটো দিয়া আছে SM ফ্ৰিচি। লোকেশ্যন হেড অফিচ গুৱাহাটী হ'ব, আপোনালোকৰ ৱৰ্ক লোকেশ্যনটো গুৱাহাটী হ'ব হেড অফিচত। কি ৰেছপনচিবিলিটিজ কিছুমান দিয়া আছে, এইটো জবত যদি কোনোবাই এপ্লাই কৰিব বিচাৰে ৰেছপনচিবিলিটিজখিনি পঢ়ি চাব, পইণ্টবিলাক এটা এটাকৈ। আৰু কি স্কিল কিছুমান আছে চাই লওক, টাইম মেনেজমেণ্ট, ইণ্টাৰপাৰ্চনেল এণ্ড কমিউনিকেশ্যন, প্ৰব্লেম ছলভিং, নেটৱৰ্কিং, এডমিনিষ্ট্ৰেটিভ, এইখিনি আপোনালোকৰ স্কিল থাকিব লাগিব। আৰু কোৱালিফিকেশ্যন এইটোৰ কাৰণে বেচেলৰ ডিগ্ৰী আৰু মাষ্টাৰ ডিগ্ৰী, লগতে গুড কম্পিউটাৰ নলেজ আৰু গুড এক্সেলৰ ফৰ্মুলাখিনি ভালকৈ জানিব লাগিব। চেলাৰী এজ পাৰ মাৰ্কেট ষ্টেণ্ডাৰ্ড হ'ব, আৰু ইমিডিয়েট জইন কৰিব লাগিব, ইয়াত দিয়া আছে। এতিয়া এপ্লাই কৰিবৰ কাৰণে ইয়াতে মেইল দিয়া আছে, এই মেইলটোত বায়'ডাটা পঠিয়াব, আৰু লাষ্ট ডেট হৈছে ফেব্ৰুৱাৰী 3 তাৰিখ। আৰু অনলি শ্বৰ্ট লিষ্টেড কেণ্ডিডেটছ উইল বি কণ্টেক্টেড, যাক শ্বৰ্ট লিষ্ট কৰা হ'ব তাক কোম্পানীৰ ফালৰ পৰা কল কৰিব। পিছৰ যিটো ভেকেঞ্চি সেইটো আহিছে আপোনালোকৰ অক্ষৰ ফৰাম, পজিশ্যন হ'ব আপোনালোকৰ ভকেশ্যনেল কৰ্ডিনেটৰ, লোকেশ্যন গুৱাহাটীৰ কাৰণে হ'ব। কোৱালিফিকেশ্যন মিনিমাম গ্ৰেজুৱেট হ'লে প্ৰিফাৰ কৰিব, গ্ৰেজুৱেটৰ তলত হ'লেও এপ্লাই কৰিব পাৰিব, হায়াৰ ছেকেণ্ডেৰী যদি আছে তথাপি এপ্লাই কৰিব পাৰিব, কিন্তু ইয়াতে মিনিমাম নহয়, হায়াৰ ছেকেণ্ডেৰী হ'লে নহ'ব, আপোনালোকৰ মিনিমাম গ্ৰেজুৱেট বুলি দিয়া আছে, গ্ৰেজুৱেশ্যনৰ তলত হ'লে নহ'ব।
এক্সপিৰিয়েঞ্চ মিনিমাম 1 year লাগিব ফ্ৰেছাৰ্ছ কেন অলছ' এপ্লাই যাৰ এক্সপিৰিয়েঞ্চ নাই সিহঁতেও এপ্লাই কৰিব পাৰিব ৰিকুৱাৰমেণ্ট কিছুমান আছে এই ৰিকুৱাৰমেণ্টখিনি আপোনালোকে পইণ্টবিলাক এটা এটাকৈ পঢ়ি যাব আপোনালোকৰ জবটো ফুল টাইম জব হ'ব আৰু চেলাৰী দিয়া আছে 15,000 to 20,000 শিডিউল হ'ব আপোনালোকৰ ডে শিফ্ট এপ্লাই কৰিবৰ কাৰণে ইয়াতে মেইল দিয়া আছে মেইলটোত বায়'ডাটা পঠিয়াব আৰু লাষ্ট ডেট হ'ব ইয়াতে আপোনালোকৰ ফেব্ৰুৱাৰী 3 তাৰিখ আজিৰ পিছৰ যিটো ভেকেঞ্চি সেইটো আপোনালোকৰ নিউ ফিনটেক হেলোপিৰ পৰা আহিছে লোকেশ্যনখিনি চাই লওক গুৱাহাটী এণ্ড আদাৰ টাউনছ এক্ৰছ আছাম ইনক্লুডিং ডিব্ৰুগড় যোৰহাট তেজপুৰ শিলচৰ এণ্ড নগাঁও এইকেইটা লোকেশ্যনৰ পৰা আহিছে ভেকেঞ্চি পজিশ্যন হ'ব চেলছ এক্সিকিউটিভ আৰু এইটো চেলছ এক্সিকিউটিভৰ হেৰিটো চাওক লোকেশ্যন গুৱাহাটী আছে তাৰ লগতে অসমৰ এই ওপৰৰ এইকেইটা যিকেইটা মই ক'লোঁ এইকেইটা লোকেশ্যনৰ কাৰণে হয় এক্সপিৰিয়েঞ্চ 1 পৰা 3 years এক্সপিৰিয়েঞ্চ হ'লে হ'ল কোৱালিফিকেশ্যন গ্ৰেজুৱেট হ'লে হ'ব ৰেছপনচিবিলিটিছখিনি চাই ল'ব পইণ্টবিলাক পঢ়ি যাব এটা এটাকৈ আৰু এইখিনি হাইলাইট কৰা আছে আপোনালোকৰ কোম্পানীটোৰ বিষয়ে অকণমান লিখি দিয়া আছে আৰু আপোনালোকৰ ৱৰ্ক প্ৰফাইলটো অলপমান কৈ দিয়া আছে পঢ়ি যাব এইখিনি এতিয়া এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ ইয়াতে যিটো মেইল দিয়া আছে দুটা মেইল দিয়া আছে ইয়াৰে যিকোনো এটা মেইলত বায়'ডাটা পঠিয়াব আৰু লাষ্ট ডেট হৈছে ইয়াৰে আপোনালোকৰ ফেব্ৰুৱাৰী 3 তাৰিখ চ' আজিৰ যিমানখিনি ভেকেঞ্চি মুকলি হৈছিলে গোটেইখিনি মই আপোনালোকক দেখুৱালোঁ ভিডিঅ'ত আজিৰ এইখিনিয়ে ভেকেঞ্চি আছিল চ' ভিডিঅ'সমূহ এনেদৰে সদায় পাই থাকিবলৈ আপোনালোকৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো যদি ভাল পায় লাইক এটা কৰি দিব আৰু আজিলৈ এইখিনি আছিলে ধন্যবাদ